এই মুহূর্তে অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ২৭ এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। এইবাৰ ১২৫০ টকা নহয় ৩০০০ কোটি টকা পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতৰণ। লাখ লাখ লোকলৈ চৰকাৰী গড় দিয়াৰ লগতে ২ লাখ চৰকাৰী চাকৰি। ৰেশন কাৰ্ডৰ হিতাধিকাৰীক চাউল, ডাইল, চেনি, নিমখ আৰু মিঠাতেল ফ্ৰী দিয়াৰ লগতে ৩১টাকৈ বৃহৎ ঘোষণা। SIR-ৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম। আপুনি ভাৰতীয় নাগৰিক হয় নে নাই, ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব আপুনি। বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ২৬ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ ৩১টাকৈ গ্ৰান্টি। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকা নহয়, এইবাৰ ৩০০০ কৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক ২৮০ টকাৰ পৰা হ'বগৈ ৫০০ টকা। ৫ বছৰত ২ লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ। ৰেশন কাৰ্ডৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেশন। চাউল, ডাইল, চেনি, নিমখ আৰু লগতে পাব মিঠাতেল। অসমত বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেৱে লাভ কৰিব ২৫,০০০ কোটি টকা। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ। ১৫ লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব চৰকাৰে। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকলৈকে শিক্ষা হ'ব বিনামূলীয়াকৈ। ১০ লাখ যুৱক যুৱতীয়ে পাব ২ লাখ কোটি টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিয়া হ'ব ১১,০০০ কোটি টকা। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰীৰ ব্যৱস্থা। ২৬ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ ৩১টাকৈ গ্ৰান্টি। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টা খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ ভোটাৰ তালিকা কৰা হ'ব সংশোধন। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ। নথি পত্ৰ সঠিক নহলে নাম নাথাকিব আপোনাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম। ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব আপুনি। অসমত SIR বৃহৎ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবংগৰ নিৰ্বাচনৰ পাছতে বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ ভোটাৰ তালিকা কৰা হ'ব সংশোধন। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব লাখ লাখ লোকৰ। নথি পত্ৰ সঠিক নহলে নাম নাথাকিব আপোনাৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।